হ'ব নালাগে, পুৰুষেই হওক মহিলাই হওক। মই ৰাসৰ বাবে কেইবাদিনো ঘৰত নাছিলো। ৰাসৰ বাবে বিভিন্ন ৰাসৰ অনুষ্ঠানৰ বাবে মই উজনি অসমত আছিলো। কালি মই আহি গুৱাহাটী পাইছো। মোৰ একেবাৰে শেষৰ আগৰখন ৰাস আছিলে নগাঁৱত। নগাঁৱৰ ৰাসখন কৰিবলৈ যাওঁতে খুব দুৰ্ভাগ্যজনক এটা ঘটনা ঘটিছে, যিটো ঘটনাত হয়তো আজি ডাঙৰ নিউজ এটা হৈ পেলাই হেডলাইনত বাজি থাকিলোহেঁতেন, তেনেকুৱা এটা ঘটনা ঘটিছে। কিন্তু মই ৰাসৰ মাজত আচলতে সেইদিনা নগাঁৱত আছিলে, পিছদিনা নাজিৰাত আছিলে, গতিকে আৰু ঘটনাটো ঘটিছে ৰাতিপুৱা 5টা বজাত। গতিকে মই সেই সময়খিনি ইমান এফৰ্ড কৰিব নোৱাৰিলো, যে কাৰণ দিনত মই গৈ আকৌ ৰিহাৰ্চেল কৰি পেলাই আছিলে নাজিৰাত, তাত শ্ব' আছিলে। সেইকাৰণে মই সেই সময়খিনিত একো নকলো। আৰু কিয় নকলো তাৰো এটা ৰিজন আছে। যিসকলে কৰিছিলে এই ঘটনাটো তেওঁলোকক মই অকণমান সময় দিব বিচাৰিছিলো ক্লেৰিফিকেশ্যনৰ কাৰণে। কিন্তু 21 তাৰিখে হোৱা ৰাসখনৰ পৰা 22 তাৰিখ 23 তাৰিখ 2টা দিন পাৰ হৈ যোৱাৰ পাছতো আজি 24 তাৰিখ 3টা দিন পাৰ হৈ গ'ল, কিন্তু তেওঁলোকৰ ফালৰ পৰা কোনো ধৰণৰ ক্লেৰিফিকেশ্যন নাপালো। অকে, প্ৰায় 100জন মানুহ এতিয়া এই লাইভটোত আছে। মই কাহিনীটো আৰম্ভ কৰিব বিচাৰিছো। 22 তাৰিখে মোৰ নগাঁৱত এখন ৰাস আছিল, য'ত মই ৰাধাৰ চৰিত্ৰত অভিনয় কৰিবৰ বাবে আমন্ত্ৰণ পাইছিলো, আৰু সেই সূত্ৰে আমি তালৈ গৈছিলো। মোৰ লগত মোৰ এগৰাকী বান্ধৱী আছিল। আমি দুয়োগৰাকী কমিটিৰ মানুহখিনি খুব ভাল, অত্যন্ত আদৰ সাদৰেৰে তেওঁলোকে আমাক ৰিচিভ কৰি লৈ গৈছিল নগাঁও বাইপাছৰ, গুৱাহাটীৰ ফালৰ পৰা আপুনি যেতিয়া গৈ থাকে তেতিয়া নগাঁও বাইপাছৰ যিটো উৰিয়াগাঁও চক, সেই চকটো পোৱাৰ আগতে বাওঁফালে এখন হোটেল পায়। হোটেলখনৰ নাম আৰু সেয়া মই গোটেইখিনি বাৰু আপোনালোকক দি দিম। কৈয়ে দিছো মই, হোটেলখনৰ নাম আছিল চানযুক্তি। মনত ৰাখিব, হোটেলখনৰ নাম আছিল চানযুক্তি, আৰু এয়া নগাঁও গুৱাহাটী বাইপাছত পৰে। এই হোটেলখনৰ ৰুম নম্বৰ 304ত আমাক এটা ৰুম দিয়া হল। আমি দুজনী ছোৱালী আছিলো মাত্ৰ। ৰুম দিয়া হল, আৰু বিশেষ কাৰণবশতঃ মোৰ ড্ৰাইভাৰজন আধাৰ পৰা গুৱাহাটী ঘূৰি আহিব লগা আছিলে। সেইকাৰণে মই ভাবিলো যে বাকীখিনি মই নিজেই চলাই ল'ম। মোৰ বান্ধৱীগৰাকী আৰু মোক ৰাস কৰাৰ পিছত ৰাস কমিটিয়ে খুব ধুনীয়াকৈ তেওঁলোকে আমাক ৰিচিভ কৰি ৰুমত থলে। খুব ধুনীয়াকৈ তেওঁলোকে আমাক ৰাতি 2টা বজাত ৰাস কমিটিৰ দুজন ছেক্ৰেটাৰী আহি আমাক ৰুমত থৈ গ'ল। তেওঁলোকে ধুনীয়াকে যিমান টকাৰ বিনিময়ত আমাক চুক্তি হৈছিলে 1 টকাও আমাক কমাই দিয়া নাই, যেনে ধৰণৰ কথা বতৰা হৈছে খুব ধুনীয়াকে আমাক দিলে। দিয়াৰ পিছত আমি দুইজনী ৰুমলৈ গলো। 2টা বজাত আহি পাইছো। 3টা বজাত আমি ফ্ৰেছ হৈ খাই বৈ শুবলৈ ললো। 3টা বজাত শুবলৈ লৈ, যিহেতু আমাৰ খুব বেছি ট্ৰেভেলিং চলি আছে, গতিকে টোপনিটো খুব বেছি জৰুৰী হয়। শুই থাকোতে 5:10ত মোৰ বান্ধৱীগৰাকী, মই দেখিছো মোৰ বান্ধৱীগৰাকী উঠিছে। মই তাইক সুধিলো যে কি হল। তেতিয়া তাই মোক কলে, যিসকলে কমেণ্ট কৰি আছে মই ৰিপ্লাই দিব পৰা নাই, ভেৰি চৰি, আটাইকে মই ৰিপ্লাই দিম, কিন্তু এই ঘটনাটো আগতে কৈ লোৱাটো খুব বেছি জৰুৰী। তাই যেতিয়া উঠিলে, উঠাৰ লগে লগে মই কলো যে কি হল। তাই মোক কৈছে যে আমাৰ দুৱাৰখন কোনোবাই খুলিবলৈ চেষ্টা কৰিছে, চোৱা। লগে লগে উঠি মই যেতিয়া দুৱাৰখনলৈ চাইছো, দুৱাৰখনৰ যিটো লক থাকে, সেই লকটো লাহে লাহে, মানে ভিতৰৰ ফালে যিটো লক থাকে, সেই লকটো লাহে লাহে ঘূৰিছে। এবাৰ সোঁফালে ঘূৰিছে, এবাৰ বাওঁফালে ঘূৰিছে, লাহে লাহে ঘূৰিছে। মই লগে লগে জঁপিয়াই দৰ্জাখনৰ ওচৰলৈ গলো। গাৰ হেঁচাৰে মই দৰ্জাখন হেঁচি ধৰি আছো, আৰু দৰ্জাখন গাৰ জোৰেৰে ধৰি থাকি যিটো আই হোল থাকে আই হোলটোৰে যেতিয়া মই চালো, তেতিয়া মই দেখা পালো যে মুখত কাপোৰ বন্ধা আছে এটা ল'ৰা মাত্ৰ। মুখত কাপোৰ বন্ধা আছে, আৰু তেনেকুৱা এটা ল'ৰাই ৰুমৰ দুৱাৰৰ লকটো লাহে লাহে মানে খুলিবলৈ ট্ৰাই কৰি আছে। মই তাৰ হাতখন দেখা নাই, কাৰণ আই হোলেৰে দেখিলে মই মাত্ৰ ওপৰৰ ইমানখিনিহে দেখা পাম। সেইখিনিত দেখা পাইছো যে সি খুলিবলৈ ট্ৰাই কৰি আছে। মই মোৰ লগৰ গৰাকীক লগে লগে কৈছো যে হোটেলৰ মালিকক ফোন কৰা, কাৰণ আগদিনা হোটেলৰ মালিক আহিছিল আমাক লগ পাবলৈ। তেতিয়া তেখেতে নিজৰ পাৰ্চনেল দি গৈছিল, কৈছিল কিবা অসুবিধা হলে আমাক জনাব। তেখেতক মোৰ লগৰ গৰাকীয়ে 5:24, 5:25, 5:26ত 3বাৰ ফোন কৰিলে। তেখেতে ফোন ৰিচিভ কৰা নাই। হ'ব পাৰে শুই থাকিব পাৰে, যিটো সময় সেই সময়ত সাধাৰণতে টোপনি ভগাটো অকমান টান। তেখেতে ৰিচিভ কৰা নাই। তাৰপিছত আমি কমিটিৰ ছেক্ৰেটাৰীক ফোন কৰিলো। কমিটিৰ ছেক্ৰেটাৰীয়ে ফোন ৰিচিভ প্ৰথমবাৰ নকৰিলে, কিন্তু তেওঁ লগে লগে কল বেক কৰিলে। আমাক সুধিলে বাইদেউ কিবা হৈছে। তেতিয়া তাই কলে, মই কৈছো একদম ফুচফুচাই কোৱা, যাতে বাহিৰত থকাটোৱে গম নাপায়, কাৰণ সি যদি গম পায় যে আমি একো নাজানো যে তাৰ হাতত কিবা ৱেপন আছে নে কি আছে, একো বুজি পোৱা নাই যে কিয় সি আমাৰ দুৱাৰ ভাঙিবলৈ চেষ্টা কৰিছে, লকটো ভাঙিবলৈ চেষ্টা কৰিছে।
তেতিয়া তাই মানুহজনক ক'লে যে দাদা কোনোবাই আমাৰ দুৱাৰ ভাঙিবলৈ চেষ্টা কৰিছে আপোনালোক সোনকালে আহক তেওঁ ক'লে মই ইমিডিয়েট গৈ আছো এতিয়া মই ভাবি আছো যে আৰু লাহে লাহে চাইছো ওপৰৰ যিটো চিটকানি আৰু তলৰ যিটো চিটকানি সেই দুটাৰ ঠাইত লাহে লাহে জোৰ দিছে এতিয়া মোৰ চিন্তাটো হ'ল যে এজন ল'ৰা যদি বেলেগ কথা কিন্তু যদি সাইডত আৰু কোনোবা আছে মইতো আই হলে হেয়া দেখা নাই লগে লগে চিঞৰিবলৈ আৰম্ভ কৰিলো হোটেল সানজুক্তিৰ ৰুম নম্বৰ 304ত আমি চিঞৰিছো ৰাতিপুৱা 5:25-26 মানত আমি দুজনীয়ে খুব জোৰেৰে চিঞৰিছো চিঞৰাৰ লগে লগে ল'ৰাজন আঁতৰি গুচি গ'ল মই কিন্তু আই হলটোৰ পৰা চকু আঁতৰাই অনা নাই অকণমান সময়ৰ পাছত দেখিছো সেই একেজনে ল'ৰা কিন্তু মুখৰ পৰা কাপোৰখন আঁতৰাই পেলাই সি অহা যোৱা কৰি আছে দুফালে অহা যোৱা কৰিছে দুবাৰ সি যেতিয়া অহা যোৱা কৰি দেখিলো তেতিয়া আমাৰ চিন্তা হ'ল যে ৰুমৰ পৰা আমি ওলাম কেনেকে কাৰণ ৰুমৰ পৰা যদি ওলাও আৰু যদি দুটা ল'ৰা তাৰ লগত আশে পাশে ৰৈ আছে সেইটোতো নাজানো গতিকে আমি ৰুমতে সোমালো মানে আমি 3টা বজাত শুইছিলো প্ৰায় 2.5 ঘণ্টা sorry 2 ঘণ্টা 10 মিনিট মান আমি শুইছিলো তাৰ পাছতে হার পাই পেলাই এই কাণ্ড আৰু তেতিয়া প্ৰথম মনলৈ কথাটো হৈছে যে ইয়াত থাকিব নোৱাৰি বেগ চেক যেতিয়া সেক্ৰেটাৰী আহিলে তেতিয়া আমি ৰাস কমিটিৰ সেক্ৰেটাৰী তেখেত যেতিয়া আহিলে তেখেতক তেতিয়া আমি দৰজাখন খুলি দিলো তেখেতে সুধিলে মই গোটেই কাহিনীটো তেখেতক কলো কোৱাৰ পিছত মই ক'লো দাদা আমি ইয়াতে থাকিব নোৱাৰো আমি গুচি যাওঁ আগদিনা আহিছো নাৰায়ণপুৰৰ আমি যেতিয়া কাম কৰো আমাৰো কষ্ট হয় আমিও বহুতে হয়তো ওপৰতে কৈ দিয়ে যে পইচা ঘটিবলৈ গৈছিল অমুক কৰিবলৈ গৈছিল তমুক কৰিবলৈ এইটো মোৰ কাম এইটো মোৰ প্ৰফেশ্যন মোৰ কাৰণেও সহজ নহয় মোৰ অকমানি ছোৱালীজনী ঘৰত থৈ বহুত মিলাব লগা হয় যোৰহাটৰ মা দেউতা ৰিধিৰ লগত থাকিবৰ কাৰণে দেউতাক ডিউটিত আছিল আমি কেনেকে মিলাই প্ৰত্যেককে গোটেই পৰিয়ালটোৱে মিলাই কৰি থাকো সেইটো অকল আমি জানো আমাক দূৰৰ পৰা দেখাখিনিয়ে নাজানে মাক এগৰাকী যেনেকে চাকৰিলৈ যায় তেনেকে মই কাম কৰিবলৈ যাওঁ মই ক'লো যে দাদা ইয়াত থাকিব নোৱাৰি আমি গুচি যাম আমি তললে বেগ চেগ লৈ যেতিয়া নামি আহি পেলাই হোটেলৰ ৰিচেপশ্যনত এজন ল'ৰা আছে আৰু গাড়ী ধুই আছে এজন চিকিউৰিটিয়ে যেতিয়া আমি ঘটনাত মই ল'ৰাজনক ক'লো যে ভাইটি তোমালোকৰ ইয়াত কিয় এনেকুৱা কোনো সেফটি নাই কিবা নাই আমি দুজনী ছোৱালী শুই আছো কোনোবাই আমাৰ দুৱাৰ ভাঙিবলৈ চেষ্টা কৰিছে ল'ৰাজনৰ উত্তৰটো বিৰাট কেজুৱেল আছিলে যে মানে নাই নেপালী পাৰ্টিটোৱে খুলিবলৈ চেষ্টা কৰিছিলে চাগে মই ক'লো যে কোন নেপালী পাৰ্টি আগদিনা ৰাতি মই দেখিছিলো প্ৰায় যথেষ্ট সংখ্যক মানুহ এখন বাছত আহিছিল তেওঁলোকো এই হোটেলখনতে আছিল তেওঁ ক'লে যে এই কালি যে বাছত আহিছিল মানুহখিনি তাৰে মানুহখিনি ৰাতিপুৱা 5টা বজাত ওলাই গৈছেতো সিহঁতি মানে চাগে কোনোবাই ভুলতে নিজৰ দুৱাৰ বুলি আপোনালোকৰ দুৱাৰ খুলিবলৈ চেষ্টা কৰিছিলে মোৰ তেতিয়া প্ৰশ্নটো হ'ল যে যদি নিজৰ দুৱাৰ বুলি আমাৰ দুৱাৰখন খুলিবলৈ চেষ্টা কৰিছে লাহে লাহে লকটো ভাঙিবলৈ কিয় চেষ্টা কৰিব আৰু মুখত কিয় কাপোৰ বান্ধি আহিব তেতিয়াও ল'ৰাজন বিৰাট কেজুৱেল মানে সিকিউৰিটিজনে মোক কৈছে নাই এইটো আমাৰ ইয়াত হ'বই নোৱাৰে কাৰণ আমাৰ ইয়াত আজি আমি ইমান বছৰৰ পৰা আছো মই বাহিৰত গাড়ী ধুই আছো বাহিৰৰ কোনো মানুহ সোমোৱা নাই এতিয়া সিকিউৰিটিজনে যেতিয়া নিজে আৰু সিকিউৰিটিজন নহয় কাৰণ আই হলে মই যেতিয়া দেখিছো সিকিউৰিটিজন ওখ মানুহজন তেওঁৰ চুলি অলপ কম আছে কিন্তু মই যিটো ল'ৰা দেখিছো সেই ল'ৰাটোৰ চুলি তুলি আছে আৰু সি পুৰা মুখখন বান্ধি আছে মই সিকিউৰিটিজনক ক'লো যে দাদা আপুনি নহয় আপুনিতো হ'বই নোৱাৰে কাৰণ আপোনাৰ লগত যিটো বডি ষ্ট্ৰাকচাৰ সেই বডি ষ্ট্ৰাকচাৰটো নিমিলে তেতিয়া সিকিউৰিটিজনে কৈছে যে ভন্টি বাহিৰৰ পৰা কিন্তু কোনো যোৱা নাই কাৰণ মই ইয়াতেই গাড়ী ধুই আছো বাহিৰৰ পৰা কোনোবা যোৱা হলে মই দেখিলোহেঁতেন মই তেতিয়া কৈছো যে যদি বাহিৰৰ পৰা যোৱা নাই তেনেহলে ভিতৰৰে মানুহ হ'ব লাগিব তেতিয়া মই বিচাৰিলো চিচিটিভি ফুটেজ আমি ছেকেণ্ড ফ্ল'ৰত আছিলো ছেকেণ্ড ফ্ল'ৰৰ যেতিয়া আমি চিচিটিভি ফুটেজ বিচাৰিলো তেতিয়া আমাক ক'লে যে সেই ফ্ল'ৰটোত চিচিটিভি নাই এখন হোটেলত তেওঁলোকে অতিথি ৰাখে আৰু সেই অতিথিৰ যিটো সেফটি সেই সেফটিৰ কাৰণে প্ৰথম কথাটো হৈছে চিচিটিভি কেমেৰা যিটো বস্তু তেওঁলোকে ইনষ্টল কৰাই নাই মানে তেওঁলোকৰ মই নাজানো যে কি মানে সুবিধা থাকিলে এখন হোটেল তেনেকে চলাব পাৰে বা প্ৰশাসনে কি ধৰণৰ অনুমতি দিলেহে এখন হোটেলত মানে অতিথি ৰাখিব পাৰে কিন্তু মই ভাবো চিচিটিভিটো ফাৰ্ষ্ট এণ্ড ফৰমষ্ট কথা হয় কাৰণ যদিহে চিচিটিভিটো নাথাকে আজি যদি সেইদিনা কিবা কাৰণত মোৰ বন্ধুগৰাকী বান্ধৱীগৰাকী সেই সময়ত সাৰ নাপালেহেঁতেন তাই যদি সাৰ নাপালেহেঁতেন তেনেহ'লে আমিও শুই থাকিলে যথেষ্ট ভাগৰত আছিলো আমি আৰু লকটো যদি লাহে লাহে খুলি পেলাই খুলিব পাৰিলেহেঁতেন তেনেহ'লে আহি আমাৰ মুখত স্প্ৰে কৰি আমাক বেহুচ কৰি দিয়াটো একো ডাঙৰ কথা নাছিলে তাৰ পাছত হয়তো হৰফেৰে আখৰেৰে মই হয়তো সেইদিনা মৰি যাবলৈও আছিলো হয়তো মই ঘৰ আৰু ঘূৰি আহি নাপাবলৈহিও আছিলো কিন্তু ভগৱান আছিলে ভাগ্য ভাল আছিলে ৰাসৰ অনুষ্ঠান কৰি আছো ভগৱানৰ অনুষ্ঠান কৰি আছো তেনেকুৱা অৱস্থাত ভগৱানে চকু মেলি চালে আমি সাৰ পালো কোনো কাৰণত সেইখিনি সময়ত আমি সাৰ পোৱাৰ কথাই নাহে ইমান বেছি ভাগৰত কিন্তু
আচৰিত কথাটো যে সিদিনা মই তেতিয়া তেওঁলোকক তেনেকে কলো মালিকজন আহিলে অলপ দেৰি পিছত ছেক্ৰেটাৰীয়ে ফোন কৰিলে মালিকজন আহিলে মালিকজনক মই গোটেই কাহিনীটো কলো কাহিনীটো কৰাৰ পিছত মই কলো যে আপোনালোকৰ চিচিটিভি ফুটেজ তেওঁলোকৰ যিহেতু গ্ৰাউণ্ড ফ্ল'ৰত আছে আমি থকা ফ্ল'ৰটোত নাই কিন্তু তেওঁলোকৰ ৰেষ্টুৰেণ্ট পাৰ্কিং লিফ্ট আৰু মানে ষ্টেয়াৰকেছেদি নামি অহা এৰিয়াটো সেইখিনি এৰিয়াত চিচিটিভি আছে মই কলো ঠিক আছে আপোনালোকে তলৰ জেগাখিনিৰ চিচিটিভি ফুটেজটো উলিয়াই থওক হোটেলৰ পৰা আমি ৰাতিপুৱা 5:30 বজাত গুচি গলো 5:30 বজাত গৈ সেইদিনা মই শিৱসাগৰ নাজিৰাত ৰাস কৰিলো নাজিৰাত ৰাস কৰি তাৰ পৰা মই ঘূৰি আহিছো কালি অৰ্থাৎ 23 তাৰিখে কাহিনীটো আছিলে 21 তাৰিখে 22 তাৰিখে ৰাতিপুৱা আমি 23 তাৰিখে গধূলি তেওঁলোকৰ লগত কমিটিৰ মানুহে তেওঁলোকৰ লগত কন্টেক্ট কৰিলে কমিটিৰ মানুহে ক'লে যে তলৰখিনি চিচিটিভি ফুটেজ লাগিব এতিয়া সেই চিচিটিভি ফুটেজ কমিটিৰ মানুহো আহি পালে কমিটিৰ যিকেইজন দাদা আছিলে তেওঁলোকে আমাক যথেষ্ট কৰ্পৰেট কৰিছে তেওঁলোকে যথেষ্ট সহায় কৰিছে আমাৰ এটা ফোনত ৰাতিপুৱা ইমান ব্ৰহ্মপুৱাত তেওঁলোকো চাগে ৰাস কৰি শুবলৈ পোৱাই নাছিলে তেওঁলোকো আহিছে কালি আমি যেতিয়া মই প্ৰথম একচুৱেলি পুলিচত কেছ কৰা নাছিলো বা লাইভ কৰা কিবা কৰা নাছিলো কাৰণ মই কন্ট্ৰভাৰ্চিটো সোমাব বিচৰা নাছিলো এই বস্তুবিলাকত সোমাব একেবাৰে ইচ্ছা নাছিলে মই ভাবিছিলো যে হোটেলৰ কৰ্তৃপক্ষই আমাক সহায় কৰিব হোটেলৰ কৰ্তৃপক্ষই আমাক চিচিটিভি ফুটেজ প্ৰভাইড কৰিব যেতিয়া চিচিটিভি ফুটেজ প্ৰভাইড কৰিব তেতিয়া দোষীজনটো ধৰা পৰিবই আৰু মোৰ কথাটো কৰবাত মানে পুলিচ কেছ দি বা মিডিয়া মাতি হুলস্থুল কৰাটো নহয় মোৰ কথাটো আছিলে যে দোষীজন ধৰা পৰিব লাগে যিয়ে এইটো কৰিবলৈ চেষ্টা কৰিছে সি ধৰা পৰিব লাগে কাৰণ সেই ৰুমটোত যে আমি দুজনী ছোৱালী আছো সেই কথাটোতো হোটেলৰ মানুহেহে জানিব বাহিৰৰ মানুহে কেনেকে জানিব যে আমি সেইখন হোটেলত আছো বুলি বহুত মানুহে জানিব কিন্তু সেইটো ৰুমত আছো বুলি কেনেকে জানিব স্পেচিফিকেলি এটা ৰুমত আছো বুলি কেনেকে জানিব আৰু 2 নম্বৰ কথাটো যে তেওঁলোকে যে কৈছে এই নেপালী মানুহখিনিয়ে কোনোবাই চেষ্টা কৰিছিলে এই নেপালী মানুহখিনিয়ে অচিনাকি ঠাইত তেওঁলোক আহিছে পৰশুৰাম কুণ্ডলৈ যাবলৈ ৰাতিপুৱা সময়ত তেওঁলোকৰ গোটেই টিমটো ওলাই গৈছে গোটেই টিমটো ওলাই যোৱাৰ মাজত কোনোবা এজন লৰাই অকলে গৈ এটা ৰুমত তলা ভাঙিবলৈ চেষ্টা কৰিব তাৰ ভিতৰতো আমি ছোৱালী দুজনীয়ে আছো নে মস্ত দুটা হিউজ লৰাই আছে নে কাৰবাৰ হাতত মানে কোনোবা গুণ্ডা এটাই আছে নে বাহিৰৰ লৰা এজনেতো কেতিয়াও নাজানে জানে মাত্ৰ হোটেলৰ মানুহখিনিয়ে কিন্তু তথাপিতো মই ভাবিছিলো যে অসমীয়া মানুহ তেওঁলোক যিসকলে ব্যৱসায় কৰি আছে অসমীয়া মানুহ তেওঁলোকে আমাৰ নিজৰে মানুহ তেওঁলোকে ব্যৱসায় কৰিছে কিবা এটা ভুল হৈছে কাৰোবাৰ তেওঁলোকৰ সিকিউৰিটিত কিবা এটা গ্যাপ ৰৈ গৈছে গতিকে মই যদি এটা ভিডিঅ' কৰো বা মই যদি এষাৰ কথা কওঁ হয়তো তেওঁলোকৰ প্ৰফেশ্যনটোত বা তেওঁলোকৰ হোটেলখনৰ বিজনেছত আঘাত পৰিব পাৰে গতিকে মই বিচাৰিছিলো দোষীক মোক বিচাৰি উলিয়াই দিয়ক কিন্তু দোষীক উলিয়াই দিয়াৰ পৰিৱৰ্তে তেওঁলোকক আমি 48 আৱাৰ্ছ সময় দিয়াৰ পাছতো কালি যেতিয়া মই শিৱসাগৰৰ নাজিৰাৰ পৰা গুৱাহাটী আহি আছো মই নগাঁও তেওঁলোকৰ হোটেলখনত সোমাইছো হোটেলখনত তেওঁলোকৰ লগতে কমিটিৰ দাদাগিজনো আছিলে কমিটিৰ দাদাগিজনে তেওঁলোকক অলৰেডি বোলে ৰাতিপুৱাৰ পৰা কৈ থৈছিলে যে চিচিটিভি ফুটেজখিনি ৰেডি কৰি থব কিন্তু চিচিটিভি ফুটেজৰ ঠাইত আমি যেতিয়া সোমালো হোটেলৰ মালিকজনে মোক কৈছে যে এনেকুৱা তেওঁ কিন্তু যথেষ্ট মানে নম্ৰভাৱেই কথাখিনি কৈছে কিন্তু তেখেতৰ লগত আৰু এজন ব্যক্তি আছিল যিজন ব্যক্তি তেখেততকে বয়সত অলপ ডাঙৰ হ'ব সেই ব্যক্তিজনে খুব কেজুৱেলি খুব হাঁহি হাঁহি কথাখিনি কৈ আছে মই তেতিয়া ক'লো যে ঠিক আছে আমি কথা পাতি থাকিতো লাভ নাই আমি কথা পাতি থাকি কি হ'ব আমাকতো দোষীজন লাগে কাৰণ সিদিনা যদি কিবা এটা কাণ্ড তাত ঘটিলেহেঁতেন যদি সেই ল'ৰাজন সোমালেহেঁতেন বা চোৰেই হওক ডকাইতেই হওক বেয়া ইণ্টেনশ্যনেই হওক কোনোবাই মোক মাৰিবলৈকে পঠাইছে মোক বেয়া পাই সেয়াই হওক যিয়ে হওক কিবা এটা কাণ্ড যদি সেইদিনা হোটেলখনত ঘটিলেহেঁতেন মোৰ যিমান লছ হলহেঁতেন সেই মানুহজনৰ ব্যৱসায়ীজনৰো সিমানেই লছ হলহেঁতেন তাতে তেওঁ এজন অসমীয়া মানুহ গতিকে মই তেখেতক ক'লো যে দাদা চাওক আচলতে আমাক দোষীজনক লাগে কোন আহিছিলে সেই বস্তুটো লাগে আৰু সেই বস্তুটোৰ কাৰণে আমাৰ হাতত অকল এটাই অপশ্যন আছে আমি চিচিটিভি ফুটেজ চাব লাগিব তেওঁ তেতিয়া মোক ক'লে যে নেপালী মানুহখিনি যিখিনি আছিলে সেই মানুহখিনিৰ গাড়ীখন 17টা ৰুমত তেওঁলোক টোটেল আছিলে সেই মানুহখিনি ৰাতিপুৱা 5:35 ওলাই গৈছে তেওঁৰ মতে 5:35 তেওঁলোক ওলাই গৈছে আৰু আমাৰ ৰুমত কাণ্ডটো ঘটিছে 5:20 পৰা 5:23 ভিতৰত আমি সাৰ পাইছো গতিকে সেই সময়খিনিত তেওঁৰ মতে তাৰমানে সিহঁতৰ কোনোবা এটা লৰালৰিকে আহি হয়তো নিজৰ ৰুম বুলি কোনোবা থাকি গৈছে নেকি বুলি ক'ব কিন্তু মই যেতিয়া ভিতৰৰ পৰা চিঞৰিলো তেতিয়াতো বাহিৰৰ পৰা মানুহজনে ক'লেহেঁতেন যদি ভুলতে খুলিলে ৰুম নহয় বেয়া নাপাব দেই চৰি সেইটো নকৈ পলাল আৰু পলোৱাৰ পাছত দুবাৰ পাইচাৰি কৰিছে কৰিডৰটোত এই কথাটো সম্পূৰ্ণ ইণ্টেনশ্যনেল হয় যিয়ে আহিছিলে মই ক'লো যে ঠিক আছে আপোনালোকে কোৱা কথাটো মই মানি লৈছো এবাৰ চিচিটিভিত মোক দেখাওক যে সেই পাৰ্টিটো গুচি গ'ল 5:35
আমি আহিছো প্ৰায় 5:45 মানত 5:45 5:50 মানত মোক দেখাওক যে ওপৰৰ পৰা একেবাৰে শেষত লিফটৰ পৰা কোন ওলাইছিলে কাৰণ আপোনালোকৰটো লিফটৰ বা চিৰিৰ ওচৰত আপোনালোকে চিচিটিভি আছে বুলি কৈছে গতিকে চিৰিৰে ওপৰৰ পৰা আহিব লাগিব মানুহটোতো তললে নামি আহিব গ্ৰাউণ্ড ফ্ল'ৰত যেহেতু ফুটেজ আছে গতিকে মোক দেখাওক চিৰি